পথালিপাহাৰৰ শংকৰদেৱ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ৩৯ সংখ্যক বাৰ্ষিক অধিৱেশন, অভিভাৱক সন্মিলন আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। লখিমপুৰ জিলাৰ পথালিপাহাৰৰ শিক্ষানুষ্ঠান শংকৰদেৱ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ৩৯ সংখ্যক বাৰ্ষিক অধিৱেশন, অভিভাৱক সন্মিলন আৰু বঁটা বিতৰণী সভাখন শনিবাৰে অনুষ্ঠিত হৈছে। বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ হাজৰিকাই শুভ উদ্বোধন কৰা মূল সভাখনৰ সঞ্চালনা কৰে হাৰমতি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লক্ষী শইকীয়াই। বিদ্যালয়ৰ শিক্ষক মহেন্দ্ৰ শইকীয়াই আধৰা মূল সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে শংকৰদেৱ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ড নিতুল গগৈ, পথালিপাহাৰৰ CRCC ৰমেন গগৈ, শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড সোণাৰাম কলিতাই বিশিষ্ট অতিথিৰূপে ভাষণ ৰাখে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে লিখা আলোচনী উন্মোচন কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ড পংকজ হাজৰিকাই। বিভিন্ন গীত নৃত্যৰে অনুষ্ঠানটো সফলভাৱে সামৰণি পৰে বুলি প্ৰধান শিক্ষক জনায়। আমি অকণমান কাৰ্যসূচীভাগ আলোচনা সম্পাদিকা শিক্ষা নেওয়া তত্ত্বাৱধায়ক অভিন কৰা কেৱালী যাদৱ প্ৰকাশ, সম্পাদক শান্তনু বৰা, তত্ত্বাৱধায়ক শ্ৰী কুলেশ্বৰ ভূঞা, শ্ৰীযুতা মুনমী ভূঞা, অংকুৰণ সম্পাদক বাস্তৱ পাথৰী, ৰামধেনু সম্পাদিকা সীমা শইকীয়া, তত্ত্বাৱধায়িকা মঞ্জুস্না হাজৰিকা আৰু পৰিস্মিতা শইকীয়া। কেইটামান বৰ গুৰুত্বপূৰ্ণ কথা কৈ থৈ গ'ল। ইয়াত আজি এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত মই নতুনকৈ কেইটামান কথা সংলগ্ন কৰি আমনি দিব বিচৰা নাই, কিন্তু আমাৰ হাজৰিকা ছাৰে যিকেইটা কথা ক'লে সেই কথাকেইটা